তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছা। তো যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচ এছ ছেকেণ্ড ইয়েৰত পঢ়ি আছা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আশা কৰিছোঁ তোমালোকে আজি এই ভিডিঅ'টো চাবা। তো আজি মই তোমালোকৰ বাবে অসমীয়া আছামিজৰ চিলেবাছটো লৈ আহিছোঁ। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো যিসকলে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেনেহ'লে ব'লাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইতিমধ্যে তোমালোকে গম পাইছা, তোমালোকৰ প্ৰত্যেকটো চিলেবাছ তোমালোকে পাইছা চাগে। আৰু আজি মই তোমালোকৰ বাবে আছামিজৰ চিলেবাছটো লৈ আহিছোঁ। তো আছামিজৰ পৰীক্ষাত কেনেকৈ পঢ়িলে 80% পাব পাৰিবা, বা 80 নম্বৰ পাব পাৰিবা, বা 60% পাব পাৰিবা, বা 90% পাব পাৰিবা, তাৰ ওপৰত আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। তো এইখন মই লিখি লৈছোঁ আছামিজৰ চিলেবাছ। তো আছামিজৰ চিলেবাছত তোমালোকৰ প্ৰত্যেকটো লেচন আহিব। যেনেকৈ পলিটিকেল চায়েন্সত কিছুমান চেপ্টাৰ ৰিডিউচ হ'ব পাৰে, তেনেকৈ আছামিজত ৰিডিউচ নহয়, আছামিজত প্ৰত্যেকটো লেচন তোমালোকৰ পৰীক্ষাত আহিব। আৰু কোনটো লেচনৰ পৰা কিমান মাৰ্কছ আহিব সেইটো মই আগৰ ভিডিঅ' এটাত মই বনাইছিলোঁ, যে কোনকেইটা চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব। আমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে আমি চিলেবাছ ফ'কাছ কৰিব লাগিব, অৰ্থাৎ কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব সেইটো ডিপেণ্ড কৰিহে আমি পঢ়িব লাগিব। গতিকে ঠিক একেদৰে তোমালোকে আছামিজৰ সেই চিলেবাছটো ফ'কাছ কৰি লোৱা, এনেকৈ পঢ়িলে তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা। গতিকে আমি আছামিজত ভাল নম্বৰ পাবলৈ হ'লে আমি প্ৰথমে সেই লেচনটো ভালদৰে পঢ়িব লাগিব। প্ৰত্যেকটো লেচনৰ কবিগৰাকীৰ নাম থাকে, সেই কবিগৰাকীৰ লিখা গ্ৰন্থৰ নাম থাকে, উপন্যাসৰ নাম থাকে, কবিতা পুথি থাকে, যিবোৰ থাকে সেইবোৰ আমি ভালদৰে মনত ৰাখিব লাগিব। আৰু তাৰ ওপৰত পৰীক্ষাত বহুত প্ৰশ্ন আহে, ছাপ'জ ধৰা নলিনী বেজা দেৱীয়ে লিখা দুখন আত্মজীৱনীৰ নাম লিখা বা গ্ৰন্থৰ নাম লিখা, এনেকুৱা ধৰণৰ প্ৰশ্ন ফাইনেল পৰীক্ষাত আহিব, টেষ্ট পৰীক্ষাত আহিব। তাত 2 মাৰ্ক 3 মাৰ্ক থাকিব। গতিকে সেইবোৰ মাৰ্কছ আমি হেৰাই দিব নোৱাৰোঁ। গতিকে সেই উপন্যাসবোৰ আমি চাব লাগিব, সকলোবোৰ লেচন আমি ভালদৰে পঢ়িব লাগিব। সকলোবোৰ লেচন আমি ভালদৰে পঢ়িলেহে আমি ভাল মাৰ্কছ পাব পাৰিম। আৰু অসমীয়া কিতাপখনৰ প্ৰতিটো লেচন মানে ভালদৰে পঢ়িব লাগিব। পাঠৰ মাজৰ পৰা প্ৰশ্ন আহে পৰীক্ষাত, ফাইনেল পৰীক্ষাত চব প্ৰশ্ন তোমালোকে পাঠৰ মাজৰে পাবা। গতিকে কিতাপখন তোমালোকে ভালদৰে মচৰি ভালদৰে পঢ়িব লাগিব। গতিকে তোমালোকে অসমীয়া বিষয়টো প্ৰতিটো চেপ্টাৰৰ কবিগৰাকীৰ নাম চাব লাগিব, জন্ম ক'ত হৈছিলে, মৃত্যু ক'ত হৈছিলে, তেখেতে লিখা গ্ৰন্থৰ নাম লিখা, সেইবোৰ তোমালোকে ভালদৰে ডিটেইলছ পঢ়িবা, A to Z পঢ়িবা। আৰু মই কুৱেশ্যন আনচাৰ ইতিমধ্যে দিম, তোমালোকে চিন্তা কৰিব নালাগে। তেনেহ'লে ব'লাচোন আজি অসমীয়া বিষয়টো আমি চিলেবাছখিনি চাই লওঁ। তো এইখিনি হৈছে আছামিজৰ চিলেবাছ। তো তোমালোকৰ প্ৰথম কুৱেশ্যন পেপাৰখনত থাকিব 1 নম্বৰ 7টা প্ৰশ্ন থাকিব, অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন থাকিব 7টা, তাত থাকিব 7 নম্বৰ 1 মাৰ্কৰ থাকিব। তাৰপিছত 2 নম্বৰ 7টা প্ৰশ্ন আহিব, অৰ্থাৎ 2 7 গুণ 14, 2 নম্বৰ প্ৰশ্ন 7টা আহিব, তাত থাকিব 14 নম্বৰ। অৰ্থাৎ নৱকান্ত বৰাই লিখা দুখন উপন্যাসৰ নাম লিখা, বা নলিনী বেজা দেৱীয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা, এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব। গতিকে 2 নম্বৰ প্ৰশ্ন থাকিব 7টা, আৰু তাত থাকিব 14 নম্বৰ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন এটা থাকিব, মানে ব্যাখ্যা কৰা এটা আহিব। যেনে ব্যাখ্যা কৰা তোমালোকৰ কিতাপত আছে, তেনেকুৱা ব্যাখ্যা কৰা তোমালোকে চাব লাগিব। তাৰপিছত 5 নম্বৰ প্ৰশ্ন 2টা আহিব, অৰ্থাৎ সেই কিতাপৰ পৰা আহিব 5 নম্বৰ প্ৰশ্ন। গতিকে সেই লং কুৱেশ্যন আহিব, তাত 5 মাৰ্ক থাকিব, 2টা দিব, অৰ্থাৎ 4টা দিব, আমি কৰিব লাগে 2টা। সেয়েহে তোমালোকে 2টা পৰীক্ষাত কৰিব লাগিব, আৰু তাত থাকিব 10 মাৰ্কছ। তাৰপিছত 1 into 5, অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন 5টা আহিব, বা 8টা দিব, তোমালোকে 5টা কৰিব লাগে। সেয়েহে লিখা আছে 1 into 5 = 5। তাৰপিছত 2 into 5, অৰ্থাৎ 2 নম্বৰ প্ৰশ্ন 10টা আহিব, আমি তাত 10 নম্বৰ পাম যদি 5টা কৰোঁ। গতিকে 5টা আহিব 2 নম্বৰীয়া প্ৰশ্ন। তাৰপিছত 4 into 1, অৰ্থাৎ ইয়াতো এটা ব্যাখ্যা কৰা থাকিব, কিতাপৰ পৰা ব্যাখ্যাটো আহিব। গতিকে ব্যাখ্যা কৰা তোমালোকে চাব লাগিব। তাৰপিছত আহিব 3 into 2, অৰ্থাৎ 3 নম্বৰীয়া প্ৰশ্ন 2টা আহিব, অৰ্থাৎ গ্ৰামাৰো আহিব তোমালোকৰ 3 নম্বৰীয়া। গতিকে সেইবোৰ চাব লাগিব। তাৰপিছত 2 নম্বৰ প্ৰশ্ন 2টা আহিব, তাৰপিছত 4 নম্বৰ প্ৰশ্ন এটা আহিব, তাত থাকিব 4 মাৰ্ক। তো এইখিনি হৈছে আছামিজৰ চিলেবাছটো। এতিয়া কথা হ'ল যে গ্ৰামাৰত কিমান মাৰ্কছ আহিব। তো গ্ৰামাৰত তোমালোকৰ 20-30 নম্বৰ গ্ৰামাৰ আহিব। তোমালোকৰ ৰচনা থাকিব 10 মাৰ্কছ। ৰচনা কি আহিব পাৰে? তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ বানপানী, বিজ্ঞান প্ৰযুক্তিবিদ্যা, সামাজিক মাধ্যম, এইবোৰ ৰচনাত আহি থাকে প্ৰায়। আৰু বিভিন্ন ধৰণৰ ৰচনা আছে, তোমালোকক দিবলৈ চেষ্টা কৰিম। তো এইবোৰ ৰচনা তোমালোকে চাবা, বিশেষকৈ প্ৰিয় গ্ৰন্থ আৰু প্ৰিয় সাহিত্যিক আৰু বানপানী আৰু সামাজিক মাধ্যম আৰু দূৰদৰ্শন, এইবোৰ ৰচনা আহে। গতিকে এইবোৰ ৰচনা তোমালোকে চাবা, মিছ নকৰিবা, মই পিছৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তো এতিয়া আহিল গ্ৰামাৰ, বিভক্তি, প্ৰত্যয়, এইবোৰতো আহিব আমাৰ পৰীক্ষাত। গতিকে বিভক্তি কাক বোলে
বিভক্তি কেই প্ৰকাৰৰ, কি শব্দ বিভক্তি কাক বোলে, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব। গতিকে সেইবোৰ আমি চাব লাগিব। তাত থাকিব 3 মাৰ্ক। তাৰপিছত প্ৰত্যয় কাক বোলে, প্ৰত্যয় কেই প্ৰকাৰৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, সেইবোৰ আমি চাব লাগিব। তাৰপিছত জতুৱা ঠাঁচ আহিব, অৰ্থাৎ জতুৱা ঠাঁচ বুলিলে কি বুজা, জতুৱা ঠাঁচ কেই প্ৰকাৰৰ, এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব। তাৰপিছত প্ৰত্যয় ভাঙা আহিব। প্ৰত্যয় ভাঙা মানে কেনেকুৱা আহিব, গাঁৱলীয়া, গাঁও যোগ অলীয়া, নগৰীয়া, নগৰ যোগ অৰীয়া, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব প্ৰত্যয় ভাঙা। তাত থাকিব 4 মাৰ্ক 5 মাৰ্ক থাকিব। গতিকে প্ৰত্যয় ভাগ আমি চাব লাগিব। তাৰপিছত জতুৱা ঠাঁচ, অৰ্থাৎ জতুৱা ঠাঁচ আহিব, যেনে ডলাৰ বগৰী আহিব পাৰে, এনেকুৱা ধৰণৰ জতুৱা ঠাঁচ, মানে শব্দ অৰ্থ ভাঙি আমি জতুৱা ঠাঁচ কৰিব লাগিব। তো জতুৱা ঠাঁচ পৰীক্ষাত আহিব। তাত এটাত থাকিব 2 মাৰ্কে, তাত থাকিব 8 মাৰ্ক। টোটেল মাৰ্ক থাকিব 8 নম্বৰ জতুৱা ঠাঁচত। এটা প্ৰশ্ন থাকিব, অৰ্থাৎ এটা বাক্য ৰচনা থাকিব 2 মাৰ্ককৈ। অৰ্থাৎ বাক্য ৰচনা কোৱা হৈছে জতুৱা ঠাঁচ, মানে শব্দৰ অৰ্থ লিখি আমি বাক্য সাজিব লাগিব, তাক কোৱা হয় জতুৱা ঠাঁচ। তাৰপিছত বাক্য ৰচনাটো এইটোৱে, জতুৱা ঠাঁচটো হৈছে বাক্য ৰচনা। তো এইখিনিয়ে হৈছে তোমালোকৰ আছামিজৰ চিলেবাছ। তো তোমালোকে এই চিলেবাছখিনি ফ'কাছ কৰিব লাগিব। এই চিলেবাছখিনি যদি তোমালোকে ভালদৰে ফ'কাছ কৰা, তেনেহ'লে তোমালোকে আছামিজত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। প্ৰতিটো লেচন ভালদৰে পঢ়িব লাগিব, আৰু প্ৰতিটো চেপ্টাৰ লাইন টু লাইন তোমালোকে ষ্টেপ বাই ষ্টেপ ভালদৰে পঢ়িবা, আৰু এইখিনি চিলেবাছখিনি তোমালোকে ফ'কাছ কৰিবা। গ্ৰামাৰ তেনে ইজি হয়। তোমালোকৰ পিছৰ ভিডিঅ'ত মই গ্ৰামাৰ আৰু সকলোবোৰ কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিম, আৰু যিবোৰ ভিডিঅ' দিছোঁ সেইবোৰ তোমালোকে চাবা। তো এনেকৈ যদি তোমালোকে পঢ়া অসমীয়া ছাবজেক্টটো, তোমালোকে এটা ভাল মাৰ্কছ পাব পাৰিবা, আৰু 70-80 নম্বৰ তোমালোকে ইজিলি পাই যাবা, আৰু লেটাৰ মাৰ্কছ পাব পাৰিবা। পিছৰ ভিডিঅ'ত মই আৰু নতুন নতুন কৌশল দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো চাই কেনে লাগিলে